আজি দেশবৰ্ষ তৰুণ ফুকনৰ 85তম স্মৃতি দিৱস আৰু অসম চৰকাৰে আমাৰ এই ভৰলুমুখত যি তেখেতৰ প্ৰতিকৃতি আছে উদ্যান আছে তাতে তেখেতৰ প্ৰতিচ্ছবি তথা তেখেতৰ মূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। তেখেতৰ আজি 85তম বৰ্ষ হিচাপে অসম চৰকাৰে দিনৰ 11 বজাত এক বিশেষণ সভা অনুষ্ঠিত কৰিছে আৰু যিহেতু কিছু বছৰৰ পৰা অসম চৰকাৰে এইটো দেশভক্তি দিৱস হিচাপে পালন কৰিছে, তো নিশ্চয়কৈ তেখেতৰ যি কৰ্মৰাজি আছিলে, তেখেতৰ যিখিনি গঠনমূলক কাম আছিলে, তো নিশ্চয়কৈ অসমবাসী ৰাইজে মনত পেলাব আৰু তেখেতৰ নিচিনা হ'বলৈ সকলো উঠি অহা নৱপ্ৰজন্মই যেন আগ্ৰহ প্ৰকাশ কৰে। আৰু লগতে যিটো তেওঁ গুৱাহাটী পৌৰসভা তেখেতে যিটো সদস্য আছিলে, তেখেতে গুৱাহাটীক বিভিন্ন ধৰণৰ কৰিছিল। গুৱাহাটী বাসিন্দা হিচাপে গুৱাহাটীক আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে বহুতখিনি প্ৰচেষ্টা হাতত লৈছে। তো নিশ্চয়কৈ এনেধৰণৰ তেখেতৰ কৰ্মৰাজি আমাকো প্ৰেৰণা দিয়ে। আজিৰ এই পবিত্ৰ তেখেতৰ পুণ্যতিথিত আমি তেওঁক স্মৰণ কৰিছোঁ আৰু তেখেতক আৰু আমি আগলৈ যেন তেনেধৰণৰ কৰি থাকিব তাৰ কাৰণে কামনা কৰিছোঁ। ভৰলুমুখত আপোনালোকে ইয়াতে তেখেতৰ প্ৰতিমূৰ্তি ভৰলুমুখত তেখেতৰ যিটো আমাৰ উদ্যান আছে, দেশবৰ্ষ তৰুণ ফুকন উদ্যান, তেখেতৰ যি প্ৰতিকৃতি আছে তাতে আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু আজি পৰিয়ালবৰ্গ ইয়াতে তেখেতসকল পৰিয়ালৰ সদস্য। যি দেশবৰ্ষ তৰুণ ফুকনৰ 85তম স্মৃতি দিৱস আৰু অসম চৰকাৰে আমাৰ এই ভৰলুমুখত যি তেখেতৰ প্ৰতিকৃতি আছে উদ্যান আছে তাতে তেখেতৰ প্ৰতিচ্ছবি তথা তেখেতৰ মূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। তেখেতৰ আজি 85তম বৰ্ষ হিচাপে অসম চৰকাৰে দিনৰ 11 বজাত এক বিশেষণ সভা অনুষ্ঠিত কৰিছে আৰু যিহেতু কিছু বছৰৰ পৰা অসম চৰকাৰে এইটো দেশভক্তি দিৱস হিচাপে পালন কৰিছে, তো নিশ্চয়কৈ তেখেতৰ যি কৰ্মৰাজি আছিলে, তেখেতৰ যিখিনি গঠনমূলক কাম আছিলে, তো নিশ্চয়কৈ অসমবাসী ৰাইজে মনত পেলাব আৰু তেখেতৰ নিচিনা হ'বলৈ সকলো উঠি অহা নৱপ্ৰজন্মই যেন আগ্ৰহ প্ৰকাশ কৰে। আৰু লগতে যিটো তেওঁ গুৱাহাটী পৌৰসভা তেখেতে যিটো সদস্য আছিলে, তেখেতে গুৱাহাটীক বিভিন্ন ধৰণৰ কৰিছিল। গুৱাহাটী বাসিন্দা হিচাপে গুৱাহাটীক আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে বহুতখিনি প্ৰচেষ্টা হাতত লৈছে। তো নিশ্চয়কৈ এনেধৰণৰ তেখেতৰ কৰ্মৰাজি আমাকো প্ৰেৰণা দিয়ে। আজিৰ এই পবিত্ৰ তেখেতৰ পুণ্যতিথিত আমি তেওঁক স্মৰণ কৰিছোঁ আৰু তেখেতক আৰু আমি আগলৈ যেন তেনেধৰণৰ কৰি থাকিব তাৰ কাৰণে কামনা কৰিছোঁ। ভৰলুমুখত আপোনালোকে ইয়াতে তেখেতৰ প্ৰতিমূৰ্তি ভৰলুমুখত তেখেতৰ যিটো আমাৰ উদ্যান আছে, দেশবৰ্ষ তৰুণ ফুকন উদ্যান, তেখেতৰ যি প্ৰতিকৃতি আছে তাতে আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু আজি পৰিয়ালবৰ্গ ইয়াতে তেখেতসকল পৰিয়ালৰ সদস্য। যি দেশবৰ্ষ তৰুণ ফুকনৰ 85তম স্মৃতি দিৱস আৰু অসম চৰকাৰে আমাৰ এই ভৰলুমুখত যি তেখেতৰ প্ৰতিকৃতি আছে উদ্যান আছে তাতে তেখেতৰ প্ৰতিচ্ছবি তথা তেখেতৰ মূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। তেখেতৰ আজি 85তম বৰ্ষ হিচাপে অসম চৰকাৰে দিনৰ 11 বজাত এক বিশেষণ সভা অনুষ্ঠিত কৰিছে আৰু যিহেতু কিছু বছৰৰ পৰা অসম চৰকাৰে এইটো দেশভক্তি দিৱস হিচাপে পালন কৰিছে, তো নিশ্চয়কৈ তেখেতৰ যি কৰ্মৰাজি আছিলে, তেখেতৰ যিখিনি গঠনমূলক কাম আছিলে, তো নিশ্চয়কৈ অসমবাসী ৰাইজে মনত পেলাব আৰু তেখেতৰ নিচিনা হ'বলৈ সকলো উঠি অহা নৱপ্ৰজন্মই যেন আগ্ৰহ প্ৰকাশ কৰে। আৰু লগতে যিটো তেওঁ গুৱাহাটী পৌৰসভা তেখেতে যিটো সদস্য আছিলে, তেখেতে গুৱাহাটীক বিভিন্ন ধৰণৰ কৰিছিল। গুৱাহাটী বাসিন্দা হিচাপে গুৱাহাটীক আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে বহুতখিনি প্ৰচেষ্টা হাতত লৈছে। তো নিশ্চয়কৈ এনেধৰণৰ তেখেতৰ কৰ্মৰাজি আমাকো প্ৰেৰণা দিয়ে। আজিৰ এই পবিত্ৰ তেখেতৰ পুণ্যতিথিত আমি তেওঁক স্মৰণ কৰিছোঁ আৰু তেখেতক আৰু আমি আগলৈ যেন তেনেধৰণৰ কৰি থাকিব তাৰ কাৰণে কামনা কৰিছোঁ। ভৰলুমুখত আপোনালোকে ইয়াতে তেখেতৰ প্ৰতিমূৰ্তি ভৰলুমুখত তেখেতৰ যিটো আমাৰ উদ্যান আছে, দেশবৰ্ষ তৰুণ ফুকন উদ্যান, তেখেতৰ যি প্ৰতিকৃতি আছে তাতে আমি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু আজি পৰিয়ালবৰ্গ ইয়াতে তেখেতসকল পৰিয়ালৰ সদস্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।